অৰুণোদয় আঁচনি প্ৰতিজন হিতাধিকাৰী লৈ আহিছে সুখবৰ। যদি আপোনাৰ তৎকালীন পইচাৰ প্ৰয়োজন হয় তেন্তে আপুনি এতিয়া 5,000 10,000 টকা ডাইৰেক্টলি চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব, ল'ব পাৰিব। হঠাৎ যদি আপোনাৰ পইচাৰ প্ৰয়োজন হৈছে 5,000 10,000 টকা বা 2-3 হাজাৰ টকা, তেন্তে আপুনি বৰ্তমান পইচাখিনি চৰকাৰৰ ফালৰ পৰা লোন হিচাপত ল'ব পাৰিব। যদি আপুনি এজন অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, অৰুণোদয় আঁচনি প্ৰত্যেকজন হিতাধিকাৰীয়ে এই তৎকালীন পইচাখিনি লাভ কৰিব পাৰিব, তৎকালীন পইচাখিনি ল'ব পাৰিব। ধৰক আপোনাৰ যদি কেতিয়াবা ইমাৰ্জেঞ্চি পইচা প্ৰয়োজন হৈছে 2,000 3,000 5,000 10,000 টকা, তেন্তে আপুনি ঋণ ল'ব নালাগে কাৰোবাৰ পৰা আৰু লগতে আপুনি লোন ল'ব নালাগে। আপুনি ডাইৰেক্টলি চৰকাৰৰ ফালৰ পৰা লোন ল'ব পাৰিব, হঠাৎ আপুনি পইচাখিনি ল'ব পাৰিব। যদি আপোনাৰ হঠাৎ ইমাৰ্জেঞ্চি কোনো ধৰণৰ কেছৰ প্ৰয়োজন হৈছে তেন্তে আপুনি চৰকাৰৰ ফালৰ পৰা 5,000 10,000 টকা ল'ব পাৰিব। কিন্তু আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব লাগিব। অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে এই পইচাখিনি ল'ব পাৰিব। অসম চৰকাৰৰ ফালৰ পৰা আজি ঘোষণা কৰা হৈছে যে প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে তৎকালীন বাবদ পইচাখিনি লাভ কৰাৰ কাৰণে চৰকাৰে এখন নতুন আঁচনি লৈ আহিব আৰু সেই আঁচনিৰ অধীনত অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে তৎকালীন পইচাখিনি লাভ কৰিব পাৰিব, তৎকালীন পইচা ল'ব পাৰিব। কেতিয়াবা যদি ইমাৰ্জেঞ্চি কোনো ধৰণৰ কামত প্ৰয়োজন হৈছে তেন্তে আপোনালোকে সেই পইচাখিনি ল'ব পাৰিব চৰকাৰৰ ফালৰ পৰা 5,000 10,000 টকা বা ইয়াতকৈ অধিকো আপোনালোকে ল'ব পাৰিব আৰু সেই পইচাখিনি আপোনালোকে ঋণ হিচাপত ল'ব, লোন হিচাপত ল'ব। ধৰক আপুনি যদি 5,000 টকা লৈছে তেন্তে প্ৰতি মাহে অৰুণোদয় আঁচনি যেতিয়া আপুনি 1,250 টকা লাভ কৰিব সেই সময়তে আপোনাৰ 200 টকা 300 400 500 টকা কৰি আপোনাৰ কাট কৰা হ'ব, আপোনাৰ পইচাখিনি মাইনাছ কৰি দিয়া হ'ব। ধৰক প্ৰতি মাহে 200-300 টকা আপোনাৰ পৰা কাটি বাকীখিনি আপোনাৰ পইচাখিনি পে' কৰা হ'ব। এতিয়া ধৰক আপুনি বৰ্তমান 1,250 টকা লাভ কৰি আছে আৰু যদি আপুনি 5,000 টকা লোন লৈছে চৰকাৰৰ ফালৰ পৰা তেন্তে আপুনি 1,250 টকাত আপুনি 200 টকা 300 টকা প্ৰতি মাহে চৰকাৰক দিব লাগিব। অৰুণোদয় 1,250 টকা লাভ কৰাৰ পাছত আপুনি 200-300 টকা চৰকাৰক দিব লাগিব। চৰকাৰে সেই পইচাখিনি কাটি আপোনাক বাকীখিনি দিব। এনেকৈ আপুনি চৰকাৰৰ ফালৰ পৰা লোনখিনি ল'ব পাৰিব যদি আপোনাৰ ইমাৰ্জেঞ্চি কেতিয়া পইচাখিনি প্ৰয়োজন হৈছে। চৰকাৰৰ ফালৰ পৰা এই আঁচনিখন অতি সোনকালে লঞ্চ কৰা হ'ব আৰু আপোনালোকে তৎকালীন বাবদ পইচাখিনি লাভ কৰিব পাৰিব যিকোনো সময়ত। সো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব।